হয় দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা চলি আছে আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব পাৰে দলৰ জিলা সমিতিসমূহৰ সভাপতি সম্পাদক কেন্দ্ৰীয় সমিতিসমূহ সদস্য লগতে কেউটা ভাতৃভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতি তেখেতসকল উপস্থিত আছে। আপোনালোকে জানে যে নিৰ্বাচনৰ দিন সমাগত, নিৰ্বাচনলৈ বেছি দিন নাই। স্বাভাৱিকতে আজিৰ কথা বতৰাবিলাক প্ৰায়বিলাক নিৰ্বাচন কেন্দ্ৰিকেই হ'ব। সভা চলি আছে, এতিয়ালৈকে সিদ্ধান্ত কি হয় ক'ব পৰা হোৱা নাই। তো মূলতঃ দিছিলোঁ যে সংশ্লিষ্ট জিলাৰ অন্তৰ্গত যিবিলাক সমষ্টি আছে, সমষ্টিসমূহত বুথ সন্মিলন অনুষ্ঠিত কৰিবৰ কাৰণে বুথে বুথে সেইখিনি ক'ত কিমান আগবাঢ়িছে এইখিনি আমি জানিছোঁ, তেওঁলোকৰ পৰা আমি জানিছোঁ আৰু য'ত আধৰুৱা হৈ আছে সেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে কোৱা হৈছে। তো এনেধৰণৰ কথা বতৰাবিলাক আমি পাতি আছোঁ এতিয়া। চাওক, দলৰ কৰ্মকৰ্তাসকলে বহুত সমষ্টিত কাম কাজ কৰি আছে। এতিয়া কাম কাজটো কৰিবলৈ আমাৰ স্কোপ আছে এইকাৰণেই যে 85-ৰ পৰা 1985 চনৰ পৰা বিভিন্ন নিৰ্বাচন মানে বিশেষকৈ মই বিধানসভা নিৰ্বাচনৰ কথাই কৈছোঁ। বিধানসভা নিৰ্বাচনত ৰাজ্যখনত বহু সমষ্টিত জয়লাভ কৰিছে আৰু জয়লাভ কৰাৰ কাৰণে সেইবিলাকত দলটোৰ শিপা আছে, ক'ৰবাত সবল হৈ আছে, ক'ৰবাত দুৰ্বল হৈ আছে। আৰু সেইকাৰণেই মই এই কথাখিনি কৈছিলোঁ। আমাৰ দিক নিৰ্ণায়ক বৈঠক য'ত হৈছিলে সেই বৈঠকৰ পিছতে কৈছিলোঁ যে আমি শিপাৰ সন্ধানত নামিম। সেইমতে দলৰ কৰ্মকৰ্তাসকলে খুব নিয়াৰিকৈ নিষ্ঠাৰে দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰিবৰ কাৰণে কাম কৰি আছে, জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণেও কাম কৰি আছে। গতিকে স্বাভাৱিকতে কৰ্মকৰ্তাসকলেতো আশা কৰিবই, আশা কৰাটোত অস্বাভাৱিকতা একো নাই। তৃণমূলৰ নেতা কৰ্মীয়ে কৈছিল যে তেওঁলোকক সেই সমষ্টিকেইটা লাগিবই। মই উদাহৰণস্বৰূপে মানে কৈছোঁ, ৰঙানদী, পলাশবাৰী, বজালী এনেকুৱা ধৰণৰ সমষ্টিকেইটা দাবী কৰিছিলে। সেইকাৰণে আমি ক'ত আমাৰ উইনিং পচিবিলিটি আছে সেই দিশবিলাকো আমি জানিব বিচাৰিছোঁ। আমাৰ দলৰ যিসকল আজি কৰ্মকৰ্তাই ইয়াত অংশ লৈছে, উইনিং পচিবিলিটি কিমান, আৰু আমি সেইবিলাকৰ ভিতৰতো আমি কিছু উলিয়াই পেলাই অগ্ৰাধিকাৰ ভিত্তিত আমি কথাবোৰ বিবেচনা কৰিব লাগিব। আৰু আমি ছাৰ্ভে কৰিবৰ কাৰণেও কিছু গ্ৰুপক আমি দায়িত্ব দিছোঁ। এইবিলাকো চলি আছে, সম্পূৰ্ণ হোৱা নাই। গতিকে খুব কম দিনৰ ভিতৰতে এইখিনি কথা স্পষ্ট হ'ব। নাই, আজিৰ দিনটোত একো নকওঁ, যিহেতু কথা বতৰাখিনি আমি জাষ্ট কেইখনমান জিলাই বক্তব্য ৰাখিছে, সকলোৰে পৰা জনাৰ পিছত ডেফিনেটলি ছবিখন পৰিষ্কাৰ হ'ব। আৰু সমষ্টি ভিত্তিত আজি মই নকওঁ এইকাৰণে যে কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা। আমিতো আপোনালোকে জানি যে আমি এলায়েন্সত আছোঁ। এতিয়া আমি 16 চনত ফেব্ৰুৱাৰীতে হ'ব। ইতিমধ্যে যিহেতু আপোনালোকৰ মিত্ৰতা হ'বই, সেই কথাটো নিশ্চিত। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক কৈ আছে যে তৃণমূলৰ নেতাকৰ্মী সুবিধা হৈ থকাৰ কাৰণে আপোনালোকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। কিমান দূৰ আগ্ৰহী বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে? চাওক, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা সুফল নিদিয়ে। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা কিছুমানত দেখা যায় যে বিৰোধীকে অলপ ৰাস্তা দিয়াৰ নিচিনা হয়। গতিকে সেই কথাখিনি সকলো কৰ্মকৰ্তাই আমাৰ তেনেকৈ ভবা নাই এতিয়ালৈকে। বাকী কথাখিনি আমি ডিটেইলছ পতাৰ পিছত আপোনালোকক আমি স্পষ্ট কৰিব পাৰিম। কিন্তু এটা কথা ঠিক, ৰাজ্যখনৰ যিটো সামগ্ৰিক পৰিস্থিতি যথেষ্ট এতিয়া ভাল বুলি আমাৰ দলৰ কৰ্মকৰ্তাসকলে কয়। মানে NDAৰ কাৰণে, আমাৰ মিত্ৰ দলৰ কাৰণে, আমাৰ কাৰণে যথেষ্ট ভাল হৈ আছে। কাৰণ 2016 চনৰ নিৰ্বাচনত ৰাইজে বহু আশা কৰি পেলাই মিত্ৰদলক ক্ষমতাত বহুৱাইছিল। বিজেপি নেতৃত্বত ইয়াত চৰকাৰ হৈছিল, য'ত অসম গণ পৰিষদো 16 চনত আছিল। আৰু আস্থা জয় কৰাৰ কাৰণে হয়তো 21ত
পুনৰ দলকেইটাক ক্ষমতাত আনিলে বিজেপিৰ নেতৃত্বত ইয়াত চৰকাৰ হ'ল, য'ত আমি অংশীদাৰ হৈ আছোঁ। আৰু আজি সকলোৰে কথা বতৰা পাই এটাই আমি অনুভৱ কৰিছোঁ যে 2026ত যি বিধানসভা নিৰ্বাচন হ'ব, এই বিধানসভা নিৰ্বাচন এইবাৰ যথেষ্ট ভাল হ'ব এই কাৰণেই যে 2021ৰ পৰা এতিয়ালৈকে ৰাজ্যখনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি উন্নয়নমূলক কাম হৈছে তো ৰাইজৰ সমৰ্থন বাঢ়িছে আৰু আমি অনুভৱ কৰিছোঁ যে এইবাৰ NDA ইয়াত হেট্ৰিক কৰিব। আমি আশা কৰিছোঁ নাই, মৰ্যাদাপূৰ্ণ এলায়েন্সটো সকলোৱে বিচাৰে, কাৰণ সেই কথাটোতো ডেফিনেটলি অগপৰ স্বাভিমানী কৰ্মকৰ্তাই বিচাৰিব, তেনেকৈ মৰ্যাদা সম্পন্ন হ'ব লাগে। মই নাজানো কি কৈছে, এইটো আপুনি কোৱা কথা, আপোনাৰ মুখৰ পৰাটো শুনি পেলাই মই যিকোনো কথাৰ উত্তৰ নিদিম। মই কোনো নিৰ্দিষ্ট সমষ্টিৰ কথা আজিৰ এই দিনটোত মই আপোনালোকৰ আগত ক'ব পৰা অৱস্থাত নাই, ক'ব নোৱাৰিম, যিহেতু আমি ছাৰ্ভে কৰিবও দিছোঁ, দলৰ কৰ্মকৰ্তাৰ পৰা আজি আমি গোটেইখিনি অলপ জানিবলৈ বিচাৰিছোঁ আৰু তেওঁলোকেও এতিয়া কথাখিনি অৱগত কৰিছে। মিটিং আৰম্ভ হৈছে, আপোনালোকে জানে। নাই, মই বাৰম্বাৰ দোহাৰিছোঁ, মানে যিটো ৰিয়েলিটি, যিটো বাস্তৱ, সেই কথাটোকে কৈছোঁ। আগতে আপোনালোকে জানে যে অসম গণ পৰিষদ দলৰ কোনো ষ্টুডেণ্ট উইং নাছিল। 2019 নৱেম্বৰত সম্ভৱতঃ আমি অসম ছাত্ৰ পৰিষদ গঠন কৰিছিলোঁ আৰু ছাত্ৰ পৰিষদে এতিয়া ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ একতা সভাসমূহত প্ৰতিদ্বন্দ্বিতা কৰি সফলতা লাভ কৰিছে। আজি কটন বিশ্ববিদ্যালয়তে ইয়াত সভাপতি পদত জয়ী হৈছে। এনেকৈ বহুত প্ৰায় মানে তেনেধৰণৰ ইনষ্টিটিউশ্যনবিলাকত তেওঁলোকে দখল কৰিছে। এইটোৱে প্ৰমাণ কৰে যে ছাত্ৰ শক্তিটো এটা মহান শক্তি, আমি সকলোৱে জানো। আৰু জাতীয়তাবাদৰ প্ৰতি, আঞ্চলিকতাবাদৰ প্ৰতি মই ভাবোঁ যে ধাউতি বাঢ়িছে, নহ'লে ইমান কম সময়ৰ ভিতৰতে ছাত্ৰ পৰিষদে এনেকৈ কৰিব নোৱাৰিলেহেঁতেন। আৰু যুৱ মহিলা যথেষ্ট সংখ্যকে আছে, কিন্তু সকলোকে আপোনালোকে দেখিছে যে সকলোকে বিধানসভাতেই টিকেট দিব পৰা যাব। আজি সেই পৰিৱেশটো আজি গঢ় লৈ উঠা নাই এতিয়ালৈকে, আৰু তেওঁলোকে কাম কাজ কৰিছে, তেওঁলোকে অভিজ্ঞতাও সঞ্চয় কৰিছে, আৰু মই ভাবোঁ যে তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে দলটোৰ শক্তি বৃদ্ধি কৰিছে। মইতো আজি কেণ্ডিডেট আৰু সমষ্টিৰ কথা এই মুহূৰ্তত মই ক'ব খোজা নাই। ডেফিনেটলি আমি চাওক, প্ৰথম কথা হ'ল যে এটা দলটোৰ মই এজন কৰ্মী, মই কোনো নেতা বুলি মই নিজকে নাভাবোঁ, দলৰ এজন কৰ্মী। গতিকে দলৰ কৰ্মকৰ্তাই কোনোবা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, কোনোবাই নকৰিব, কোনোবাই পঞ্চায়তত কৰিব, কোনোবাই মিউনিচিপাল বৰ্ডত কৰিব, কাৰণ ইয়াত বেলেগ বেলেগ স্তৰত কৰি বেলেগ নিৰ্বাচন, সুকীয়া নিৰ্বাচন হয়। বেলেগ পৰ্যায়ত পৌৰসভাৰ নিৰ্বাচন আছে, পঞ্চায়তৰ নিৰ্বাচন আছে। দলত থাকি চৰকাৰ অংশীদাৰ হ'লে অন্যান্য বেলেগ ধৰণেও একমডেট হ'ব পাৰি, কিছুমানে প্ৰতিদ্বন্দ্বিতাও কৰিব পাৰিব। গতিকে কথাখিনি এনেকুৱা, আজিৰ দিনটোত মই সেই কথাখিনি চাওক, এইটো আৰু অলপ আমাক পৰ্যবেক্ষণ কৰিবলৈ দিয়ক। নিৰ্বাচনলৈ বেছি দিন নাই, সেইকাৰণে আমি আজি নহয় মইতো ভাবোঁ যে যথেষ্ট সংখ্যক আসনত জয়ী হ'ব পৰা স্কোপ অসম গণ পৰিষদ দলৰ আছে। মই সংখ্যা নকওঁ, মই সংখ্যাটো মই ক'ব খোজা নাই, কিন্তু ভাল হ'ব। এতিয়াতো চাওক, বহুকেইগৰাকী সংখ্যালঘু বিধায়কে অসম গণ পৰিষদ দলত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। গতিকে আৰু বিধায়ক হৈ থাকিলে স্বাভাৱিকতে এটা নিজস্ব ভোট বেংক এটাও থাকে, আৰু আমি ভাবোঁ যে সম্ভাৱনা একেবাৰে নথকা নহয়। হ'ব।
গৌৰৱ গগৈয়ে কালিৰ দিনটোত কৈছে যে অতুল বৰাই এইবাৰে অৱসৰ দলটোৰ বাবে নিৰ্বাচন শেষ হ'ব বুলি তৃণমূলৰ কৰ্মীসকলক কৈ দিব লাগে। শাসনত থকাৰ পিছত আপোনালোকে দলটোক বচাব নোৱাৰিলে বুলি কৈছে। আৰু অখিল গগৈয়ে আজিৰ দিনটোত আপোনালোকক কৈছে যে আপোনালোকক 9খন আসনে দিছে আৰু ইতিমধ্যে আপুনি আত্মসমৰ্পণ কৰি দিছে। অখিল গগৈ 9খন তেওঁ বিজেপিৰ মুখপত্ৰ নেকি অখিল গগৈ? চাওক, অখিল গগৈয়ে কেতিয়া কি ক'ত কয় তাৰ কোনো নিশ্চয়তা নাই। যেতিয়া আপোনালোকে এইবিলাক মুখৰ আগত আগবঢ়াই দিয়ে তেওঁ যিকোনো কথা ক'ব পাৰে, কাৰণ তেওঁৰ পাব্লিচিটি মেনিয়া এটা আছে, এটা বেমাৰ এটা আছেই, গতিকে তেওঁ যিকোনো কথা ক'ব পাৰে। মুঠতে এতিয়া বিৰোধী এতিয়া শক্তিশালী স্থিতিত নাই আৰু বিৰোধীৰ কোনো ঐক্যই নাই। বিৰোধী ঐক্য ক'ত? আজি কিছুমানে একাংশই আঞ্চলিকতাবাদী বুলি কৈ অসম আন্দোলনত শ্বহীদ কৰা 860গৰাকীক শ্বহীদ কৰা, বিভিন্ন ধৰণে নিৰ্যাতন কৰা সেই দলটোৰ লগত লগ লাগিল, সেই কংগ্ৰেছৰ লগত লগ লাগিল। আৰু বিৰোধী মানে আমিতো সকলোৱে কওঁ যে অনৈক্যৰ মাজত ঐক্য, কিন্তু মই এই বিৰোধীত দেখিছোঁ ঐক্যৰ মাজত অনৈক্য। এই বিৰোধীত ঐক্যৰ মাজত অনৈক্য। আৰু সেই কথাটো মই এইকাৰণে কৈছোঁ যে আপোনালোকে ছিট শ্বেয়াৰিঙৰ পিছত দেখা পাব, ছিট শ্বেয়াৰিঙৰ পিছত দেখা পাব গোটেই কথাখিনি।